অভিভাৱকসকলে বিদ্যালয়ত চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী দিবলৈ অনীহা প্ৰকাশ কৰিছে। মেইন কাৰণটো সেইটো। আৰু দ্বিতীয় কথা হ'ল কি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনাশৈক্ষিক কামত নিয়োগ কৰা হৈছে। আমি বাৰে বাৰে কৈছোঁ যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অনাশৈক্ষিক কামৰ পৰা বিৰত ৰাখক আৰু শিক্ষা ব্যৱস্থা উন্নতকৰণ কৰক। আমি চৰকাৰক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে আপোনালোকে ওলাই আহক, আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ উন্নতিকৰণ কৰাৰ কাৰণে যিখিনি আপোনালোকক সহায় কৰিব লাগে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী প্ৰস্তুত হৈ আছোঁ। বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি ইতিমধ্যে গম পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁ কিছু বক্তব্য ৰাখিছে যে অসমৰ প্ৰাথমিক বিদ্যালয় বা অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পলমকৈ বিদ্যালয়ত যোৱা আৰু সোনকালে বিদ্যালয় এৰাৰ ক্ষেত্ৰত যিটো টেবলেটৰ ব্যৱহাৰ কৰা হৈছিল শিক্ষা সেতু এপ, এই শিক্ষা সেতু এপটো প্ৰদান কৰাৰ কাৰণে আমি একাংশ শিক্ষকে বেয়া পাইছোঁ বা 70% শিক্ষকে ভাল পাইছে, 30% শিক্ষক শিক্ষয়িত্ৰীয়ে বেয়া পাইছে বুলি তেখেতে উল্লেখ কৰিছে। আৰু তেওঁ কৈছে যে এইবাৰ ইলেকশ্যনত যে ঠিক তেনেধৰণৰ একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে ভোট প্ৰদান কৰা নাই বুলি কৈছে। তেখেতে জানি লওক আচলতে চৰকাৰখনত আমি একোজন অংশীদাৰ, গতিকে আমি ভোট প্ৰদান নকৰিলে 11গৰাকী কৰি তেওঁলোকৰ দলীয় সাংসদ জিকিব পাৰে নেকি বা 14গৰাকীকৈ সাংসদ জিকিব পাৰে নেকি? নিশ্চয় অসমৰ প্ৰতিগৰাকী জনসাধাৰণে ভোট প্ৰদান কৰাৰ ফলত হয়তো আজি সাংসদসকল নিৰ্বাচিত হৈছে। আমি আহ্বান ৰাখিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচল কথালৈ আহক মানে কথাটো হ'ল কি যে টেবলেটটো যিটো টেবলেট প্ৰদান কৰা হৈছে তেওঁলোকে ইনকুৱাৰী দিয়ক। ইনকুৱাৰী দি পেলাই যিসমূহ বিদ্যালয়ত টেবলেটে কাম কৰা নাই বুলি ইতিমধ্যে অভিযোগ দাখিল কৰা হৈছে সেইসমূহ বিদ্যালয়লৈকে তেওঁলোকৰ টেবলেট সম্পৰ্কত অভিজ্ঞ মানুহ পঠিয়াই দিয়ক। পঠিয়াই দি টেবলেটটোৰ আচলতে কি হৈছে প্ৰকৃতাৰ্থত তেওঁলোকে এইটো ইনকুৱাৰী কৰি অনুসন্ধান কৰি পেলাই তেওঁলোকে এটা ৰিপৰ্ট দাখিল কৰক। দাখিল কৰাৰ আগত যদি শিক্ষকসকলে মিছা কথা কৈছোঁ তেতিয়াহ'লে যিসকল শিক্ষকে মিছা কথা কৈছে বা মিছাৰ আশ্ৰয় লৈছে তেওঁলোকৰ ওপৰত তেওঁলোকে শাস্তিমূলক ব্যৱস্থা লওক। তাত আমিতো সন্মিলনীয়ে কেতিয়াও বাধা প্ৰদান কৰা নাই। আমি কৈছোঁ যে এবৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। শিক্ষা সেতু এবক আমি আদৰণি জনাইছোঁ আৰু শিক্ষা সেতু এবৰ জৰিয়তে কি কৰিব বিচাৰিছে বিভিন্ন তথ্য পাতি দিব বিচাৰিছে আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। তাৰপিছতো যদি তেওঁলোকে এনেধৰণৰ মন্তব্য প্ৰদান কৰে তেতিয়াহ'লে অসমৰ শিক্ষকসকলৰ মন ভাঙি যাব। কাৰণ তেওঁ এটা কথা কৈছে যে 30% শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ পলমকৈ যায় আৰু সোনকালে বিদ্যালয়ৰ পৰা আহে। মই আপোনালোকক দি ক'ব পাৰোঁ যে আমাৰ কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ পলমকৈ নাযায়, 5 মিনিট আগতে যায়। কিন্তু প্ৰব্লেমটো হৈছে ক'ত যে টেবলেটটোত আমি যেতিয়া এটেণ্ডেঞ্চটো দিব লাগে, টেবলেটটো যেতিয়া এটেণ্ডেঞ্চটো দিয়াৰ ক্ষেত্ৰত ঘূৰি থাকে তেতিয়াহ'লে হয়তো সেই এটেণ্ডেঞ্চটো আধা ঘণ্টা পলমকৈ আহে। আৰু পলমকৈ অহাৰ ফলত যদি চৰকাৰখনে ভাবে যে তেখেতে আধা ঘণ্টা পলমকৈ আহিছে সেই যিটো আমাৰ অৱস্থা হৈছে এই অৱস্থাটো দূৰীকৰণ কৰে। আমাৰ যিটো সন্দেহ হৈছে যে আমি টেবলেটত উপস্থিতি দিব নোৱাৰাৰ কাৰণে মোক 30 মিনিট পলমকৈ উপস্থিতি দেখুৱালে নেকি চৰকাৰৰ ঘৰত, এই অৱস্থাটো তেওঁলোকে নিশ্চিতকৰণ কৰক। আৰু নিশ্চিতকৰণ কৰিলে আমাৰ কোনো শিক্ষক শিক্ষয়িত্ৰীৰ আপত্তি নাথাকিব। আৰু দ্বিতীয় কথা হ'ল কি যে আপোনালোকে গম পাইছে যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ দুৰৱস্থাৰ কথা, যে অসমৰ এনেও এতিয়া আমাৰ বহুত বিদ্যালয় মাটিয়া ব্লকৰে এতিয়াও 13-14খন বিদ্যালয় এজনীয়া বিদ্যালয়ৰে কাম কৰি আছে। আজি পাঠদান চলি থকা আজি 3-4 মাহ হ'ল, বড়ো মাধ্যমৰ কিতাপ পোৱা নাই। ইতিমধ্যে পৰীক্ষা আৰম্ভ হৈছে, পৰীক্ষাৰ তেওঁলোকে যিটো অভ্যাসন বহি প্ৰেক্টিচিং বহি এই বহিসমূহ আজিলৈকে দিয়া নাই। তেওঁলোকে সেইটো স্বীকাৰ নকৰে যে আমি চৰকাৰখনে যোগান ধৰিব পৰা নাই, এই কথাটো ৰাইজক নকৈ পেলাই তেওঁলোকে এটা কথাই কয় যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ বা চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ পলমকৈ যোৱাৰ কাৰণে আমি যেন ক্ষোভিত হৈছোঁ এপটো দিয়াৰ কাৰণে। আমি বাৰে বাৰে কৈছোঁ মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি শিক্ষা সেতু এপৰ বিৰোধী নহয়, আমি শিক্ষা সেতু এপক আদৰণি জনাইছোঁ। আমি বিৰোধী টেবলেটটো কি মানদণ্ডৰ কি কথা মই নাজানিম, মই যিহেতু কোনো ইঞ্জিনিয়াৰ নহয় এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। গতিকে টেবলেটটো তেওঁলোকে পুনৰীক্ষণ কৰি ৰাইজৰ মাজত কওক যে টেবলেটটো মানুহজন যোৱাৰ লগে লগে সন্মুখেদি গ'লে টেবলেটটো এটেণ্ডেঞ্চ দিছে। কিন্তু টেবলেটটো লৈ যদি ক্লাছে ঘূৰি থাকিব লাগে, 100 ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লওঁ যদি 1.5-2 ঘণ্টা পাৰ হৈ যায়, ছাত্ৰ ছাত্ৰীৰ নিশ্চয় পাঠ্যক্ৰমত ব্যাঘাত জন্মি আছে। আৰু যাৰ কাৰণে এই অৱস্থাটোলৈ লক্ষ্য ৰাখি চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আমাৰ অসমীয়া যিখিনি অভিভাৱক আছে অভিভাৱকসকলে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী দিবলৈ অনীহা প্ৰকাশ কৰিছে। মেইন কাৰণটো সেইটো। আৰু দ্বিতীয় কথা হ'ল কি চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অনাশৈক্ষিক কামত নিয়োগ কৰা হৈছে। আমি বাৰে বাৰে কৈছোঁ যে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক অনাশৈক্ষিক কামৰ পৰা বিৰত ৰাখক আৰু শিক্ষা ব্যৱস্থা উন্নতকৰণ কৰক। আমি চৰকাৰক আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে আপোনালোকে ওলাই আহক, আমি চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ উন্নতিকৰণ কৰাৰ কাৰণে যিখিনি আপোনালোকক সহায় কৰিব লাগে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী প্ৰস্তুত হৈ আছোঁ। অসমত বেছিভাগ বিদ্যালয় এজনীয়া বা দুজনীয়া, তাত মেক্সিমাম ছাত্ৰ ছাত্ৰীক আমি এটেণ্ডেঞ্চ লোৱাতে
এজন এজনকৈ এটেণ্ডেঞ্চ লোৱাতে কমেও আমাক 1-1.5 ঘণ্টা সময় লাগে। সেই সময়খিনি যে আমাৰ ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰমৰ পৰা বিৰত থাকে এই কথাখিনি চৰকাৰে বুজিবলৈ চেষ্টা কৰক। আমি এফৰ বিৰোধিতা নহয়, আমি আগতেও কৈছোঁ, আজিও কৈছোঁ, এই এফে আমাক একো ক্ষতি কৰা নাই। আমি আগৰ পৰাই 9টাৰ পৰা স্কুল কৰিছোঁ, আজিও কৰি আছোঁ। গতিকে মহোদয়ে আমাৰ শিক্ষামন্ত্ৰীয়ে বা মুখ্যমন্ত্ৰীয়ে আমাক বিশ্বাসক ল'ব লাগিব, যিহেতু আমি তেওঁলোকৰ কৰ্মচাৰী। আমি একো অবিশ্বাসৰ কাম নকৰোঁ, কাৰণ আমাৰ এই এফে কিমানখিনি ক্ষতি কৰিছে তেওঁলোকে ইয়াতে চাওক, পৰ্যালোচনা কৰক, তেওঁলোকে ভালকৈ গমি চাওক যে কিমান ক্ষতি হৈছে। আমি ইমান অভিযোগ দিয়াৰ পিছতেও চৰকাৰে নিৰ্দেশনাৰ ওপৰত নিৰ্দেশনা আমাক দি আছে, এটাৰ পিছত এটা নিৰ্দেশনা জাপি দি আছে, যাৰ কাৰণে আমাৰ বিদ্যালয় পৰিচালনা কৰাত আমাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। আমি এই কথাই চৰকাৰক অনুৰোধ জনাইছোঁ, তেওঁলোকে এইখিনি পৰ্যবেক্ষণ কৰক। এইখিনিয়ে মোৰ বক্তব্য। হয় ছাৰ বাইদেউসকল, কিছুদিন পূৰ্বে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ লোকসভা নিৰ্বাচনত ভোট দিয়া প্ৰসংগ আৰু শিক্ষা হেতু এপছত শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতি দিয়া সন্দৰ্ভত যি মন্তব্য আগবঢ়াইছিল, সেই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ ডাঙৰীয়াই কেইবাটাও বৃহৎ মন্তব্য আগবঢ়াইছে। হয় ছাৰ বাইদেউসকল, অখিল চন্দ্ৰ নাথ ডাঙৰীয়াই অসম চৰকাৰক আহ্বান জনাই কৈছে যে বৰ্তমান সময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি অভিভাৱকৰ বিশ্বাস ঘূৰাই আনিবলৈ হ'লে শিক্ষক সন্মিলনীৰ লগত আলোচনাৰ মাধ্যমেৰে অসম চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়। লগতে কৈছে যে শিক্ষক কৰ্মচাৰীয়ে লোকসভা নিৰ্বাচনত ভোট নিদিলে কেনেকৈ ৰাজ্যৰ পৰা 11জন শাসকীয় দলৰ সাংসদ জয়ী হৈছে। সেয়েহে ভোটৰ বিতৰ্ক বাদ দি শিক্ষক কৰ্মচাৰীসকল তথা ৰাজ্যৰ শিক্ষা বিভাগৰ শিক্ষা হেতু এপছৰ বিসংগতিসমূহ দূৰ কৰাৰ লগতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নৰ বহী বৰ্তমানলৈকে যোগান ধৰা নাই অসম চৰকাৰৰ শিক্ষা বিভাগে। সেয়েহে ৰাজ্যৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ ডাঙৰীয়াই ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগক এই আহ্বানসমূহ অতি শীঘ্ৰে দূৰ কৰিবলৈ আহ্বান জনাইছে। কিয়নো সভাপতি ডাঙৰীয়াই কৈছে যে যেতিয়ালৈকে ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ এই আহ্বানসমূহ দূৰ নকৰে তেতিয়ালৈকে ৰাজ্যৰ অভিভাৱকসকলৰ পূৰ্বৰ যি চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি বিশ্বাস আছিল সেই বিশ্বাস ঘূৰি নাহে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।